অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আহি পৰিছে এটা গুড নিউজ। এইটো এটা লাষ্ট চান্স। আজিলৈকে অসমৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে এডমিশ্যন লোৱা নাই। তেওঁলোকৰ বছৰটো যাতে লছ নহয় তাৰ বাবে ইতিমধ্যে নলবাৰী নাৰ্ছিং এণ্ড পেৰামেডিকেল ইনষ্টিটিউটে লৈ আহিছে এটা লাষ্ট চান্স। ইয়াতে ANM আৰু GNM নাৰ্ছিং একেবাৰে কম টকাত পঢ়িব পাৰিব। এই ইনষ্টিটিউটখন আসাম নাৰ্ছিং কাউন্সিল এণ্ড ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ দ্বাৰা অনুমোদিত। Approved by Government of Assam. এখন ইনষ্টিটিউচনত ANM আৰু GNM পঢ়িলে 100% জব প্লেচমেণ্ট হ'ব। নমস্কাৰ, মই নলবাৰী নাৰ্ছিং এণ্ড পেৰামেডিকেল ইনষ্টিটিউটৰ প্ৰিন্সিপাল হয়। এতিয়া মই অকণমান আমাৰ এই ইনষ্টিটিউটটোৰ বিষয়ে বুজাই দিব ওলাইছোঁ। আমাৰ এই ইনষ্টিটিউট হৈছে নলবাৰীৰ শনিৰত চকৰ পৰা আধা কিলোমিটাৰ ভিতৰত এটা বনগাঁও নামৰ জেগাত অৱস্থিত আৰু কাষতে লাগি আছে ছেইণ্ট মেৰী স্কুলখন। আৰু আমাৰ এই ইনষ্টিটিউটখন ৰুৰেল এডুকেয়াৰ ট্ৰাষ্টৰ দ্বাৰা প্ৰচলিত হৈ আছে আৰু ইয়াতে আমাৰ ৰিকগনিশ্যন আছে আসাম নাৰ্ছেছ মিডৱাইফছ হেল্থ ভিজিটৰ্ছ কাউন্সিল আৰু ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল। এই দুটা আমাৰ ৰিকগনিশ্যন বডিৰ দ্বাৰা এফিলিয়েটেড হয় আৰু আমাৰ ইতিমধ্যে আমাৰ ইনষ্টিটিউটখনত আমাৰ নাৰ্ছিং কোৰ্চ আছে GNM আৰু ANM। GNMৰ চিটৰ সংখ্যা হৈছে 40টা আৰু ANMৰ চিটৰ সংখ্যা হৈছে 30টা। আৰু এইবাৰ আমাৰ যিখিনি এডমিশ্যন হ'ল এইখিনি এডমিশ্যন GNMৰ এণ্ট্ৰেঞ্চ দিব লগা হৈছে। GNMৰ এণ্ট্ৰেঞ্চ হৈছে শ্ৰীমন্ত শংকৰদেৱ আৰু ইউনিভাৰ্চিটিৰ দ্বাৰা যিটো এক্সাম কণ্ডাক্ট কৰিছে সেই এক্সাম কণ্ডাক্টৰ দ্বাৰা আমাৰ ইয়াতে এডমিশ্যন হৈছে। তাত যিখিনি মাৰ্কছ দিয়া হৈছে সেইমতে আমাৰ ইয়াতে এডমিশ্যন হৈছে আৰু ইতিমধ্যে এডমিশ্যন হৈ গৈছে আৰু নিয়াৰলি ফুলফিল হৈ গৈছে। কেইটামান চিট বাকী আছে। কোনোবা যদি ইচ্ছুক ছাত্ৰ ছাত্ৰী থাকে ইয়াতে ল'ব পাৰে। আমাৰ ইয়াতে ছাত্ৰও পঢ়িব পাৰে, ছাত্ৰীও পঢ়িব পাৰে। আৰু আমাৰ এই অনুষ্ঠানটোত যিবোৰ আমাৰ বিভিন্ন ধৰণৰ লেব আছে সেই লেবত ছাত্ৰ ছাত্ৰীখিনিয়ে বিভিন্ন ধৰণৰ তেওঁলোকৰ যিখিনি প্ৰেক্টিকেল আছে ইয়াতে শিকিব পাৰে। বিভিন্ন ধৰণৰ লেব আছে, যেনে ধৰক ফাউণ্ডেশ্যন লেব, প্ৰি ক্লিনিকেল লেব, ABS লেব, তাৰপিছত OBG লেব, পেডিয়াট্ৰিক লেব, কম্পিউটাৰ লেব, নিউট্ৰিশ্যন লেব, বহুত ধৰণৰ ধুনীয়া ইনষ্ট্ৰুমেণ্টৰ লগতে মেনিকিন বহুত ধৰণৰ আছে। তাত ছাত্ৰ ছাত্ৰীসকলে শিকিব পাৰে। ইয়াত প্ৰেক্টিকেলি শিকি যায়, লেবত শিকি যায়, সেইখিনি হস্পিটেলতো তেওঁলোকে কৰিব পাৰে। হস্পিটেল কেইখনত তেওঁলোক যাব পাৰে। আমাৰ ইয়াৰে পাৰ্মিশ্যন আছে নলবাৰী মেডিকেল কলেজ, ইউনাইটেড হস্পিটেল আৰু ঠিক তেনেকৈ কমিউনিটিৰ বিষয়তো ছাত্ৰ ছাত্ৰীসকলে যাব পাৰে। বৰনদী CHC, হৰি মন্দিৰ PHC, তাত তেওঁলোকে ধুনীয়াকৈ এইখিনি শিকিব পাৰে। আৰু বাকীখিনি এডমিশ্যনৰ কথা কৈছোঁ। ইতিমধ্যে আৰু কেইটামান চিট বাকী আছে। কোনোবা যদি ইচ্ছুক ষ্টুডেণ্ট থাকে আহিব পাৰে। এইখিনি কৈ মই ধন্যবাদ জনাইছোঁ।